নমস্কাৰ আপোনালোকে চাইছে হেল্পিং আছাম ইউটিউব চেনেল। বহুতে কমেণ্টৰ জৰিয়তে সুধি আছিলে যে MBBS আৰু BDSৰ কাউন্সেলিঙৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে কি ডকুমেণ্ট ছাবমিট কৰিব লাগিব, এনেক্সাৰসমূহ ক'ত পাম, ফৰ্মেটসমূহ ক'ত পাম, এই বিষয়ে কমেণ্টত কৈ আছিলে। গতিকে আজি এই ভিডিঅ'টো লৈ আহিছোঁ আৰু ভিডিঅ'টোৰ শেষত ডকুমেণ্টছখিনি ক'ৰ পৰা ডাউনলোড কৰিব পাৰিব সেইখিনিও আলোচনা কৰা হ'ব। প্ৰথমতে ডকুমেণ্টছখিনি আলোচনা কৰি লৈছোঁ। প্ৰথমতে দিয়া আছে ডিক্লাৰেশ্যন বাই দ্য পেৰেণ্টছ অৰ গাৰ্জেন। গতিকে ইয়াত সিগনেচাৰসমূহ কৰিব লাগিব। ইয়াত সিগনেচাৰ লাগিব, সিগনেচাৰ অফ দ্য গেজেটেড অফিচাৰ ইন দ্য প্ৰেজেঞ্চ অফ হুম দ্য পেৰেণ্টছ এণ্ড গাৰ্জেন পুট হিজ হাৰ সিগনেচাৰ। তাৰপিছত ডেজিগনেশ্যন, তাৰপিছত ইয়াত সিগনেচাৰ অফ পেৰেণ্টছ গাৰ্জেন দিব লাগিব, ফুল নেমটো দিব লাগিব আৰু ইয়াত চিল দিব লাগিব, অফিচ চিলটো দিব লাগিব যিজন গেজেটেড অফিচাৰে চাইন কৰে। তাৰপিছত আহিলে ইনষ্ট্ৰাকশ্যন টু অল কেণ্ডিডেটসকলক কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া আছে। 1 নম্বৰতে দিয়া আছে candidate must produce the fill up application form along with all relevant certificate in the annexures within the application form. গতিকে গম পালে সকলোখিনি চাৰ্টিফিকেট দিব লাগিব আৰু এপ্লিকেশ্যনখন ফিল আপ কৰিব লাগিব। সিগনেচাৰ এণ্ড কাউণ্টাৰ সিগনেচাৰ এজ নোটেড দিয়াৰ অন। 2 নম্বৰতে দিয়া আছে অল এপ্লিকেণ্টছ shall have to produce the original copy of the following documents along with their completed application form at the time of counseling if called for. গতিকে ডকুমেণ্টছখিনি অৰিজিনেল কপিটো লগত ৰাখিব দিছে আৰু কমপ্লিট এপ্লিকেশ্যন ফৰ্মখনো কাউন্সেলিঙৰ টাইমত লাগিব। এই নম্বৰতে দিয়া আছে ডকুমেণ্টছৰ ক্ষেত্ৰত এডমিট কাৰ্ড এণ্ড পাছ চাৰ্টিফিকেট অফ HSLC অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন। গতিকে এডমিট কাৰ্ডখন লাগিব আৰু পাছ চাৰ্টিফিকেটখন লাগিব। বি নম্বৰতে দিয়া আছে মাৰ্কশ্বিট এণ্ড পাছ চাৰ্টিফিকেট অফ HSLC ছায়েন্স অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন। অৰ্থাৎ HSৰ মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেটখনো লাগিব। তাৰপিছত চিত দিয়া আছে কাষ্ট চাৰ্টিফিকেট, যিসকলে কাষ্ট এপ্লাই কৰিব। ডি দিয়া আছে পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট লাগিব, PRCখন লাগিব। তাৰপিছত ই দিয়া আছে এডমিট কাৰ্ড অফ নিটৰ এডমিট কাৰ্ডখন লাগিব। তাৰপাছত F2 দিয়া আছে আদাৰ ৰিজাৰ্ভেশ্যন কোটা চাৰ্টিফিকেট, যদি কিবা বেলেগ ৰিজাৰ্ভেশ্যন আছে তেতিয়াহ'লে চাৰ্টিফিকেটখন দিব লাগিব। 3 নম্বৰ পইণ্টটো দিয়া আছে দ্য কেণ্ডিডেট মাষ্ট বি ফিজিকেলি প্ৰেজেণ্ট এট দ্য টাইম অফ কাউন্সেলিং। গতিকে কাউন্সেলিঙৰ টাইমত কেণ্ডিডেটজন প্ৰেজেণ্ট থাকিব লাগিব। আগৰ নটিফিকেশ্যনখনত দিয়া আছিলে অনলাইন কাউন্সেলিং বুলি, কিন্তু ইয়াত দিয়া আছে কেণ্ডিডেটজন ফিজিকেলি প্ৰেজেণ্ট থাকিব লাগিব। 4 নম্বৰ পইণ্টটো দিয়া আছে এ ছেট অফ চেল্ফ এটাষ্টেড চাইন ফটোকপি অফ দ্য এবভ মেনশ্যন এজ ইনষ্ট্ৰাকশ্যন পইণ্ট 2ত যিখিনি ডকুমেণ্টছ দিয়া আছে অৰিজিনেল ডকুমেণ্টছ মাষ্ট বি ছাবমিটেড এট দ্য টাইম অফ কাউন্সেলিং। গতিকে এটাষ্টেড চেল্ফ এটাষ্টেড কৰা লাগিব ডকুমেণ্টছখিনি আৰু অৰিজিনেল ডকুমেণ্টছখিনিও একেলগে লাগিব কাউন্সেলিঙৰ টাইমত। 4 নম্বৰ পইণ্টটোত এইটোৱে দিয়া আছে। তাৰপিছত আহিলে শ্বেডিউল 1 এনেক্সাৰ 1। বহুতে সুধি আছিলে এনেক্সাৰবিলাক ক'ত পাম। গতিকে এনেক্সাৰসমূহ ইয়াতে দিয়া আছে। As per the admission rule for MBBS or BDS courses, this certificate to be issued only to one that is in the name of the candidate or his her father mother whoever is residing in Assam continuously for a minimum period of 20 years. প্ৰথম এনেক্সাৰখন হৈছে পাৰ্মানেণ্ট ৰেচিডেঞ্চি চাৰ্টিফিকেট অফ কেণ্ডিডেট অৰ হিজ হাৰ ফাদাৰ অৰ মাদাৰ চাৰ্টিফিকেট অফ 20 years অফ কণ্টিনিউৱাছ ৰেচিডেঞ্চি ইন আছাম। আৰু এইখন চাৰ্টিফিকেট আৰু এই চাৰ্টিফিকেটখন চাইন কৰিব লাগিব ছিগনেচাৰ অফ ডেপুটি কমিশ্যনাৰ অৰ হিজ হাৰ অথৰাইজ অফিচাৰ অফ দ্য কনচাৰ্ণ ডিষ্ট্ৰিক্ট। গতিকে ডেপুটি কমিশ্যনাৰেও ছিগনেচাৰ কৰিব পাৰে বা অথৰাইজ অফিচাৰজনেও ছিগনেচাৰ কৰিব পাৰিব। ইয়াত ফুল নেম অফ দ্য চাৰ্টিফাইং অফিচাৰ দিব লাগিব। এইখন হৈছে এনেক্সাৰ 1। তাৰপাছত আহিলে এনেক্সাৰ 2। এনেক্সাৰ 2খন হৈছে চাৰ্টিফিকেট অফ ষ্টাডি ইন আছাম বাই দ্য কেণ্ডিডেট। গতিকে ইয়াত উল্লেখ কৰা আছে ছেপাৰেট চাৰ্টিফিকেট in this format shall have to be submitted if studied at more than one school. Please do photocopy of this format according before filling it up. যদি কেণ্ডিডেটজনে এখনতকৈ বেছি স্কুলত পঢ়িছে তেতিয়াহ'লে প্ৰতিখন স্কুলৰ পৰা এই চাৰ্টিফিকেটখন ল'ব লাগিব কেণ্ডিডেটজনে অসমত পঢ়া বুলি। ইয়াত এইখিনি ফিল আপ কৰিব লাগিব। তাৰপাছত ইয়াত ইনষ্ট্ৰাকশ্যন এটা দিয়া আছে চাৰ্টিফিকেট উইদাউট দ্য ছিগনেচাৰ এজ স্পেচিফাইড এবভ শ্বেল নট বি একচেপ্টেড।
গতিকে ছিগনেচাৰখিনি কৰিব লাগিব আৰু ইয়াত ছিগনেচাৰ লাগিব ফুল ছিগনেচাৰ অফ দ্য হেডমাষ্টাৰ অৰ প্ৰিন্সিপাল চিল উইথ ডেট ফুল নেম অফ দ্য হেডমাষ্টাৰ অৰ প্ৰিন্সিপাল এইখন হ'ল এনেক্সাৰ 2 এতিয়া আহিছোঁ এনেক্সাৰ 3 এনেক্সাৰ 3খন হৈছে চাৰ্টিফিকেট অফ কাষ্ট ফৰ or the candidates belong to OBC or MOBC category non creamy layer এইখিনি ইয়াত ফিল আপ কৰিব লাগিব ফিল আপ কৰাৰ পাছত ইয়াত কাউণ্টাৰ চাইন বাই DC or SDO of the concerned district or subdivision গতিকে ইয়াত DCও চাইন কৰিব পাৰে বা SDO চাইন কৰিব পাৰিব কনচাৰ্ন ডিষ্ট্ৰিক্ট বা সাব ডিভিজনৰ তাৰপিছত ফুল নেম অফ চাৰ্টিফাইং অফিচাৰ ডেটটো ইয়াত দিব লাগিব signature of the identifying authority full name of the identifying authority date to দিব লাগিব আৰু এইখন হৈছে এনেক্সাৰ 3 তাৰপিছত আহিলে এনেক্সাৰ 4 খন এনেক্সাৰ 4 খন হৈছে SC ক্যাটাগৰীৰ কাৰণে বাকিখিনি একে দিয়া আছে তাৰপিছত আহিলে এনেক্সাৰ 5 খন এনেক্সাৰ 5 খন হৈছে ST প্লেন আৰু ST হিল ক্যাটাগৰীৰ কাৰণে তাৰপিছত আহিলে সাৰ্টিফিকেট ফৰ TGL অৰ XTGL কমিউনিটি তাৰপিছত দিয়া আছে সাৰ্টিফিকেট ইন কেছ অফ কেণ্ডিডেট এপ্লাই এগেইনষ্ট শৰ এৰিয়া কোটা তাৰপিছত দিয়া আছে এনেক্সাৰ 8 সাৰ্টিফিকেট ফৰ ৰিজাৰ্ভেশ্যন অফ সন অৰ ডটাৰ অফ এক্স সাৰ্ভিসমেন অৰ সাৰ্ভিং ডিফেন্স পাৰ্সনেল হেইলিং ফ্ৰম আসাম একেখিনি ফৰ্মেট হয় তাৰপিছত আহিলে এনেক্সাৰ 9 এনেক্সাৰ 9 খন হৈছে সাৰ্টিফিকেট অফ সন অৰ ডটাৰ অৰ ব্ৰাদাৰ অৰ সিস্টাৰ অফ পাৰ্সন কিল্ড ইন এক্সট্ৰিমিষ্ট ভায়োলেন্স অফ আসাম ষ্ট্ৰাইক অফ হুইচ ইজ নট এপ্লিকেবল কনচাৰ্ন অথৰিটিৰ পৰা সিগনেচাৰ ল'ব লাগিব সাৰ্টিফিকেটখনত তাৰপিছত আহিলে শিডিউল 2A ডিড অফ এগ্ৰিমেণ্ট টু বি এক্সিকিউটেড বাই অল ষ্টুডেণ্ট এডমিটেড ইনটু MBBS কোৰ্ছ আৰু এইখন হৈছে এগ্ৰিমেণ্ট কপি ইয়াত সকলোখিনি ডিটেইলছ দিয়া আছে ইয়াত সিগনেচাৰ অফ ফাৰ্ষ্ট পাৰ্টি সিগনেচাৰ অফ সেকেন্ড পাৰ্টি উইটনেছ এইবিলাক দিব লাগিব তাৰপিছত শিডিউল 2B দিয়া আছে এইখিনি আছিল আজিৰ আলোচনা কৰিবলগীয়া বিষয় এনেক্সাৰসমূহ ডিসকাস কৰা হ'ল আৰু কি কি ডকুমেন্টছ লাগিব সেইখিনিও ডিসকাস কৰা হ'ল এতিয়া দেখুৱাই দিম কৰ পৰা এইখিনি ডাউনলোড কৰিব পাৰিব ডাউনলোড কৰি লৈ প্ৰিন্ট আউট উলিয়াই সকলোখিনি ডকুমেন্টছ কাউন্সেলিংৰ কাৰণে ৰেডি কৰি ল'ব বা ৰেজিষ্ট্ৰেচনৰ কাৰণে ৰেডি কৰি ল'ব এতিয়া আহিছো কৰ পৰা ডাউনলোড কৰিব পাৰিব এইটো হৈছে DME ৰ অফিচিয়েল ওয়েবসাইট DME অফিচিয়েল ওয়েবসাইট অৰ্থাৎ ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ অফিচিয়েল ওয়েবসাইট এই ওয়েবসাইটৰ শেষলৈকে গৈ থাকিলে ইয়াত দেখা পাব এডমিশন নোটিছ এণ্ড অৰ্ডাৰ গতিকে ইয়াত ক্লিক কৰি দিব লাগিব ক্লিক কৰি দিয়াৰ পাছত অন্য এটা পেজ খোল খাব এইটো পেজ আপোনালোকে দেখা পাইছে আৰু এই পেজটোৰ শেষলৈকে গৈ থাকিলে প্ৰথমতে দেখা পাব MBBS অৰ BDS এনেক্সাৰ বন সাইজটো হৈছে 4.72 MB গতিকে এই এনেক্সাৰ কপিটো ডাউনলোড কৰি ল'ব লাগিব প্ৰিন্ট আউট উলিয়াই এনেক্সাৰসমূহ বনাই ল'ব লাগিব কনচাৰ্ন অথৰিটিৰ পৰা গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ